Namaskar, hello guys and welcome back to my videos. I hope everybody is fine and healthy. So, more background to dekhi already gome paise. Iman koi na thako. Video to start kori jao. চতুর্দশ দ্বিবার্ষিক অধিবেশন আৰু গোৱালপাৰা জিলা স্বচ্ছ অনুসূচিত দাবী সমিতিৰ সপ্তম দ্বিবাৰ্ষিক অধিবেশনৰ আজি দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা আৰু ইতিমধ্যে আমি আমন্ত্ৰণ কৰি অনা আমাৰ আজিৰ গোৱালপাৰা জিলা স্বচ্ছ অনুসূচিত দাবী সমিতিৰ সন্মানীয় উপসভাপতি সম্পাদক প্ৰমুখ্য বিষয়ববীয়াসকল গোৱালপাৰা জিলাৰ উপস্থিত থাকিব পৰা ঐক্যতালা সমিতিৰ সন্মানীয় আৰু এইবিলাক হৈছে বিভিন্ন জাতিৰ সাজপাৰ বিহু আছে এপিনে ৰাজবংশী আৰু চাহ বাগানীয়া তেনেকুৱা বহুত মানে যিখিনি ট্ৰাইব আছে গোটেইবিলাকৰ সাজবোৰ মানে ড্ৰেছবোৰ সো এয়া বড়ো এইটো সো তেওঁলোকে ৰেলীৰ কাৰণে ৰেডি হৈছে তেওঁলোকে ৰেলীত যাব এতিয়া সো অকমান ৰেলীৰ এয়া মোৰ পিছপিনে এপ্ৰি জাতি সমূহৰ ড্ৰেছৰ লগত তেওঁলোকে শ্ব' কৰিছে ইমান দীঘল লাইন সেই ষ্টাৰ্টিং গেটৰ পৰা ইপিনে সেই গৈ সেই এণ্ডিঙলৈকে SLCC long live, LWC long live, ASU long live, LWC long live, SLCC long live, গোৱালপাৰা জিলাৰ আৱাসত জিন্দাবাদ, গোৱালপাৰা জিলাৰ মহিলা পুৰুষৰ জিন্দাবাদ, গোৱালপাৰা জিলাৰ জিন্দাবাদ, এয়া হৈছে ৰাভা ছাত্ৰ সন্থাৰ মিটিং গমে পাইছে চাগে শুনিছে অলৰেডি সো এইটো দেখি মই এইটোৱে ক'ব বিচাৰোঁ যে তেওঁলোকৰ জাতিটো ইমান যদি আগুৱাই যাব পাৰিছে সকলো জাতিসমূহ আগুৱাই যাব পাৰিব মাত্ৰ কেৱল চেষ্টাৰ প্ৰয়োজন সো সেইটোৱে এইটো দেখি বহুত এটা মানে নিজৰ মনত এটা কিবা এটা ফিল হ'ল যে সিহঁতে যদি কৰিব পাৰে সকলোৱে কৰিব পাৰে হয় না আৰু সকলোৱে যদি মিলিজুলি থাকে তেতিয়াতো আৰু বহুত মানে সহজ হৈ পৰে সকলো কাম সো আমি সকলো জাতিসমূহ মিলি থাকিব লাগে মিলি আগুৱাই যাব লাগে মই পাৰ্চনেলি তেনেকুৱা বুলি কমেণ্ট কৰিলোঁ আকৌ যদি কিবা ভুল হয় অবভিয়াছলি ক্ষমা কৰি দিব
can get idea বা আমি নিজে এটা ধাৰণা মনত বহাই ল'ব পাৰোঁ that everybody can do সকলোৱে ইচ্ছা কৰিলে সকলো কাম কৰিব পাৰে so হেয়াই মানুহ বিচাৰিলে সকলো বস্তু কৰিব পাৰে বুলি কয় nothing is impossible বুলি এটা কি বুলি কয় এটা লাইন আছে so ইটোৱে এটা এক্সাম্পল বুলি ক'ব পাৰি আৰু আছে বহুত কিবা কিবি চাই থাককচোন ডাইনিং হলৰ পৰিৱেশ আৰু আমিও এনেকৈ লাইন হৈ আছোঁ খাবৰ কাৰণে আৰু চাওকচোন এইখিনি কিবাটা ইউনিক কিবা চিনি পাইছেনে আৰু ইপিনে আহি এইটো দেখি মই কিবা এটা মনত পৰি গ'ল মোৰ আপোনালোকৰ মনত পৰিছেনে হয় এইটো নলবাৰী ৰেলৱে ষ্টেচনত ছেম এনেকুৱাই বনাই ৰাখিছিলে যোনটো ইয়াতে তেওঁলোকে কিবা বেলেগ বেলেগ বিভাগৰ ৰেষ্ট হাউচ বনাইছে আপোনালোকে যদি চোৱা নাই মোৰ নলবাৰীৰ ভিডিঅ'টো চাবচোন তাতে দেখা পাব আপোনালোকে আৰু যোনে চাইছে তেওঁলোকে মেইন পাৰ্ট অফ দি এভৰি প্ৰগ্ৰাম সেলফি পইণ্ট আৰু এইটো টংঘৰ বুলিয়ে কয় চাগে ন ইমান ভালকে নাজানো দেই আজিকালি কিবা এটা হ'লে আৰু সেলফি পইণ্টটো ভেৰি ইম্পৰ্টেণ্ট যিয়ে প্ৰগ্ৰাম নহওক কিয় সেলফি পইণ্ট থাকিবই থাকিব নে কি কয় কাৰ্যসূচীটো 3 ডেজৰ আছিল চ' টুডে ইজ দি লাষ্ট ডে আৰু ইয়াতে এৰাউণ্ড 8 ছিংগাৰ্ছ আহিব এতিয়া ফাৰ্ষ্ট প্ৰগ্ৰাম কৰিব বিদিশা বুলি শুনিলোঁ নাম যোনটো মেবি লোকেল ছিংগাৰ হয় আৰু শুনিছোঁ ৰিচা ভাৰদ্বাজ এণ্ড মৰ্মিতা আহিব অকণমান ক্লিপছ ল'বৰ কাৰণে ট্ৰাই কৰিম চ' চাই থাকোঁ মাইকটো চাব লাগিব